নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আজি আমি আলোচনা কৰিম টপ 30টা জিঅ'গ্ৰাফিৰ কুৱেশ্যন আনসাৰ তো এইকেইটা মই সেৱা বুকৰ পৰা লৈছোঁ বহুত ইম্পৰ্টেণ্ট হয় আৰু এইকেইটা ইম্পৰ্টেণ্ট এডিআৰই এছআই কনষ্টেবল টেট এছাম পুলিচ সকলোবোৰ এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু ভিডিঅ'টোৰ মাজে মাজে মই কুৱেশ্যন এনচাৰৰ লগত মিল থকা বিষয়সমূহত তোমালোকক কিছুমান কথাও জনাম গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু এতিয়া দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা তো এতিয়া প্ৰথম নম্বৰ কুৱেশ্যন পৃথিৱীৰ পৰিৱেশত কিমান শতাংশ ভূমি তো উত্তৰ 29% আমি সকলোৱে জানো 2 নম্বৰ উচ্চ ভূমি অঞ্চলসমূহত কি পদ্ধতিৰে খেতি কৰা হয় উত্তৰ বেদিকা পদ্ধতিৰে কাৰণ তাত পানী ধৰি ৰখা সম্ভৱ নহয় সেয়ে কম পানীৰ সহায়ত বেদিকা পদ্ধতিৰে তাত খেতি কৰা হয় পাহাৰ অঞ্চলসমূহত 3 নম্বৰ কুৱেশ্যন চিৰেসেউজীয়া ক্ৰান্তীয় অৰণ্যক আন এটা কি নামেৰে জনা যায় তো উত্তৰ হ'ব বৰ্ষাৰণ্য কাৰণ তাত বহুত বৰষুণ হয় আৰু ইয়াৰ পাতবোৰ সেউজীয়া হৈ থাকে এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 4 নম্বৰ কুৱেশ্যন অসমৰ বৰ্ষাৰণ্যখন কি তো উত্তৰ হ'ব দিহিং পাটকাই এইখন এতিয়া ৰাষ্ট্ৰীয় উদ্যানত পৰিণত হৈছে তো 5 নম্বৰ কুৱেশ্যন পনীয়াখন বুলি কি কোৱা হয় তো উত্তৰ হ'ব পেট্ৰলিয়ামক পনীয়াখন বুলি কোৱা হয় তো 6 নম্বৰ কুৱেশ্যন অসমৰ বাহিৰে উত্তৰ ভাৰতৰ কোনখন ৰাজ্যত প্ৰাকৃতিক গেছ পোৱা যায় তো অসমৰ বাহিৰেও উত্তৰ ভাৰতৰ ত্ৰিপুৰা ৰাজ্যতে অকল প্ৰাকৃতিক গেছ পোৱা যায় তো এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো তো 7 নম্বৰ কুৱেশ্যন চীন আৰু ভাৰতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ নিৰূপণ কৰে তো 37% মানে পৃথিৱীৰ ভিতৰত 37% মানুহ চীন আৰু ভাৰতবৰ্ষতে আছে তো 8 নম্বৰ কুৱেশ্যন অসমৰ মুঠ মাটিকালি কিমান তো উত্তৰ ৭৮,৪38 বৰ্গ কিলোমিটাৰ এইটো তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 9 নম্বৰ কুৱেশ্যন 2011 মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান তো উত্তৰ 382 জন কিন্তু হলে 2021 চনৰ মতে ৰিসেন্ট যেটো আহিবলগীয়া আছে সেইমতে হয়তো বেলেগ হ'ব কিন্তু এতিয়ালৈকে অহা নাই গতিকে এইটো তোমালোকৰ এতিয়াৰ বাবে ইম্পৰ্টেণ্ট হৈ আছে তো নেক্সট কুৱেশ্যনৰ আগবাঢ়ো এতিয়া তো 10 নম্বৰ কুৱেশ্যন কাইৰো কোনখন নদীৰ পাৰত অৱস্থিত তো উত্তৰ নীল নদীৰ পাৰত কাইৰো হৈছে ইজিপ্তৰ ৰাজধানী তো নীল নদীৰ পাৰত অৱস্থিত 11 নম্বৰ বেইজিং চহৰ কোন নদীৰ পাৰত অৱস্থিত তো বেইজিং হৈছে চাইনাৰ ৰাজধানী এখন হুৱাংহু নদীৰ পাৰত অৱস্থিত আৰু 12 নম্বৰ সেন্ট লুইস কোন নদীৰ পাৰত অৱস্থিত তো আমেৰিকাৰ সেন্ট লুইস মিছিছিপি নদীৰ পাৰত অৱস্থিত 13 নম্বৰ কুৱেশ্যন লণ্ডন কোন নদীৰ পাৰত অৱস্থিত তো উত্তৰ টেমছ নদীৰ পাৰত লণ্ডন অৱস্থিত তেনেকুৱা আৰু কেইখনমান চহৰ আছে মই উল্লেখ কৰা নাই তোমালোকে লিখি ল'বা যেনে টাইগ্ৰিছ নদীৰ পাৰত বাগদাদ চহৰ অৱস্থিত তাৰোপৰি আমাৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ডিব্ৰুগড় তেজপুৰ ধুবুৰী এইবোৰ চহৰ অৱস্থিত গংগাৰ পাৰত পাটনা বেনাৰস আকৌ সিন্ধু নদীৰ সুধিব পাৰে তো সিন্ধু নদীৰ পাৰত অৱস্থিত হ'ব কৰাচী হায়দৰাবাদ এইবোৰ তো তোমালোকে এইবোৰ উল্লেখনীয় চহৰ তোমালোকে চাই ল'বা আৰু 14 নম্বৰ কুৱেশ্যন অসমত বৰ্তমান কেইখন গাঁও আছে তো উত্তৰ অসমত বৰ্তমান 25,590খন গাঁও আছে তো 15 নম্বৰ কুৱেশ্যন নগৰপুঞ্জক সমষ্টি কি বুলি জনা যায় তো নগৰপুঞ্জৰ সমষ্টি আমি মেগালোপলিছ বুলি জানো 16 নম্বৰ কুৱেশ্যন অসমত পৌৰ প্ৰশাসনৰ অন্তৰ্ভুক্ত নগৰ কিমানখন তো উত্তৰ 80খন পৌৰ প্ৰশাসনৰ অন্তৰ্ভুক্ত নগৰ আৰু 17 নম্বৰ কুৱেশ্যন তিনিওফালে স্থলভাগে আগুৰি থকা সাগৰ মহাসাগৰৰ একোটা অংশ কি বোলে উত্তৰ উপসাগৰ বোলে আকৌ তেনেক্ষেত্ৰত সাগৰ কাক বোলে সেইটো তোমালোকে জানিবা সাগৰ হৈছে দেশ বা মহাদেশৰ ওচৰৰ মহাসাগৰৰ একোটা অংশ তো সাগৰ আৰু উপসাগৰ তোমালোকে চাই ল'বা কনফিউজন লাগিব পাৰে 18 নম্বৰ কুৱেশ্যন সুনামি এটা কি শব্দ তো উত্তৰ হ'ব সুনামি এটা জাপানী শব্দ মানে জাপান ভাষাৰ শব্দৰ পৰা আহিছে তো ইয়াৰ সু মানে হৈছে পোতাশ্ৰয় মানে হাৰবাৰ আৰু তো নামি মানে হৈছে থৌ মানে ৱেব তো এইটো তোমালোকৰ মিনিং কেতিয়াবা আহিব পাৰে ইম্পৰ্টেণ্ট হয় তো 19 নম্বৰ কুৱেশ্যন অভ্ৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি তো এনসাৰ হ'ব অভ্ৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান প্ৰথম ঠিক তেনেকৈ মই কেইটামান আন খনিজ সম্পদ কথা কৈ দিছোঁ তো যেনে কয়লাৰ ক্ষেত্ৰত ভাৰতৰ স্থান তৃতীয় আকৌ আকৰিক লোৰ ক্ষেত্ৰত চতুৰ্থ আকৌ মেংগানিজ ষষ্ঠ আৰু এলুমিনিয়াম উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান দশম তো এইকেইটা তোমালোকে চাই ল'বা বিভিন্ন খনিজ সম্পদ আহৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থান তো এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ আমি 20 নম্বৰ কুৱেশ্যন ভাৰতত প্ৰথম কপাহী বয়নশাল কেতিয়া স্থাপন কৰা হৈছিল তো উত্তৰ হ'ব 1818 চনত আৰু যদি ক'ত স্থাপন কৰা হৈছিল সোধে তেতিয়া হ'ব কলকাতাৰ ওচৰৰ ফৰ্ট গ্লাষ্টাৰ তো তোমালোকে ভালকৈ চাই ল'বা আৰু 21 নম্বৰ কুৱেশ্যন বস্ত্ৰ উদ্যোগত মহাৰাষ্ট্ৰৰ কিমান শতাংশ সূতা যোগান ধৰে তো উত্তৰ হ'ব 10.79% তো এইখন ৰাজ্যই ভাৰতৰ ভিতৰত সৰ্বাধিক সূতা
উৎপাদন কৰে আৰু যদি কুৱেশ্যনটো আহে যে বৰ্তমান ভাৰতবৰ্ষৰ কপাহ উৎপাদনত কিমান নম্বৰ স্থান পৃথিৱীৰ ভিতৰত তো উত্তৰ হ'ব তৃতীয় আৰু পাট সূতাত ই দ্বিতীয় আৰু কৃত্ৰিম সূতা অৰ্থাৎ চিন্থেটিক ফাইবাৰত পঞ্চম স্থান অধিকাৰ কৰিছে তো তোমালোকে এইকেইটা বহীত নোট কৰি ল'বা সুবিধা হ'ব। তো 22 নম্বৰ কুৱেশ্যন ভাৰতত থকা ৰেলপথৰ মুঠ দৈৰ্ঘ্য কিমান উত্তৰ হ'ব 64,015 কিলোমিটাৰ। 23 নম্বৰ কুৱেশ্যন ভাৰতৰ ৰেল পৰিবহণ ব্যৱস্থা কেইটা ভাগত ভাগ কৰা হৈছে উত্তৰ হ'ব 16টা ভাগত ভাগ কৰা হৈছে মানে 16টা মণ্ডলত আৰু ইয়াৰে যোনটো আমাৰ অসমৰ উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডল সেইটো মুখ্য কাৰ্যালয় ক'ত আছে সুধিব পাৰে তো সেইটো মালিগাঁৱত আছে তোমালোকে এইটো চাই ল'বা। আৰু 24 নম্বৰ কুৱেশ্যন ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো তো উত্তৰ হ'ব 7 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ দৈৰ্ঘ্য কিমান 2369 কিলোমিটাৰ আৰু এইটো ক'লৈ আছে সুধিব পাৰে কেতিয়াবা তো এইটো আছে বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈ। তো এইকেইটা ইম্পৰ্টেণ্ট ফেক্ট হয় তোমালোকে লিখি ল'বা যথেষ্ট সুবিধা হ'ব। তো এতিয়া 25 নম্বৰ কুৱেশ্যন ভাৰতৰ কোন ৰাজ্যত পথৰ ঘনত্ব বেছি উত্তৰ হ'ব কেৰালা ৰাজ্যত ভাৰতৰ ভিতৰতে পথৰ ঘনত্ব যথেষ্ট বেছি মানে তাত পথ বহুত আছে। তো তোমালোকক তাৰে বিপৰীতটো সুধিব পাৰে কেতিয়াবা যে কোনখন ৰাজ্যত পথৰ ঘনত্ব আটাইতকৈ কম তো তেতিয়া দেখিব লাগিব জম্মু আৰু কাশ্মীৰ ৰাজ্যত তো তাত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ কম হয়। আৰু তোমালোকে জানাই যে কেৰালা ৰাজ্যৰ লিটাৰেচি ৰেটটো যথেষ্ট বেছি তো সেইবোৰ ক্ষেত্ৰত তোমালোকে চাই ল'বা কুৱেশ্যন এনচাৰসমূহ। আৰু 26 নম্বৰ কুৱেশ্যন ভাৰতৰ বায়ু সেৱা পৰিবহণ কেতিয়া আৰম্ভ হৈছিল তো উত্তৰ হ'ব 1911 চনত মানে 1911ত প্ৰথম বায়ু সেৱা পৰিবহণ ষ্টাৰ্ট হৈছিল। তো আৰু এইটো ক'ৰ পৰা আহিব পাৰে ক'ৰ পৰা ক'ৰলৈ হৈছিল তো এলাহাবাদৰ পৰা নাইনীলৈ হৈছিল আৰু এই দূৰত্ব আছিল সেই পথটোৰ 10 কিলোমিটাৰ দূৰত্বত প্ৰথম বায়ু সেৱা পৰিবহণ হৈছিল। তো তোমালোকৰ এইটো ইম্পৰ্টেণ্ট ফেক্ট এটা। তো 27 নম্বৰ কুৱেশ্যন ভাৰতত কিমানটা বিমানবন্দৰ আছে তো প্ৰায় 449টা বিমানবন্দৰ আছে। তো এতিয়া বাঢ়িব পাৰে ৰিচেণ্ট ফেক্টত তোমালোকে চাই ল'বা কাৰেণ্ট এফেয়াৰ্ছত কেতিয়াবা বাঢ়িলে আকৌ উঠা নামা হৈ থাকে এইবোৰ তো তোমালোকে চাবা। 28 নম্বৰ কুৱেশ্যন ভাৰতত মুঠতে কিমান দৈৰ্ঘ্যৰ জলপথ আছে উত্তৰ হ'ব 14,500 কিলোমিটাৰ মানে এইটো সুচল জলপথ হয় য'ত নাও চলাব পাৰি যাক নাব্য জলপথ বুলি কয় তোমালোকৰ আহিব পাৰে কনফিউজ নহ'বা। 29 নম্বৰ কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ সুচল জলপথ কিমান উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ সুচল জলপথ 1384 কিলোমিটাৰ। কিন্তু 30 নম্বৰ কুৱেশ্যন শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ কিমান জলপথ আছে উত্তৰ 891 কিলোমিটাৰ। এই দুটাত কনফিউজ নহ'বা মানে ব্ৰহ্মপুত্ৰ নদীৰ সুচল জলপথ টোটেলটো হ'ল 1384 কিন্তু হ'লে শদিয়াৰ পৰা ধুবুৰীলৈ 891 কিলোমিটাৰ। তো এই দুটা তোমালোকে কনফিউজ নহ'বা ভালদৰে চাই ল'বা। আৰু আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। তো তোমালোকক যদি ছেকেণ্ড পাৰ্ট লাগে কমেণ্টত জনাবা মই যথেষ্ট শীঘ্ৰে লৈ আহিব চেষ্টা কৰিম তোমালোকৰ বাবে। তো যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত জনাবা। ধন্যবাদ।